Hello guys, good evening. আজি আপোনালোকক মানে কেটামান কথা ওপৰত ভিডিওটো বনাম। কেটামান কথা মানে কি বহুতে এতিয়া এডমিটৰ কথা সুধি আছে যেহেতু ফিজিক্যাল হৈ গ'ল আৰু আপোনালোকৰ এতিয়ালৈকে এডমিট আহা নাই ফিজিক্যালৰ কাটঅফৰ ওপৰত মানে কি কাটঅফ আহা নাই এতিয়া বৰ্তমানলৈ কিয় আহা নাই তাৰ ওপৰত জনাম আৰু কেতিয়া আহিব পাৰে হেতুৰ ওপৰত জনাম আৰু আপোনালোকক মানে কি নিউ ভ্যাকেন্সি কথা সুধি আছে বহুত ল'ৰা ছোৱালীয়ে মানে নিউ ভ্যাকেন্সি কথা সুধি আছে নিউ ভ্যাকেন্সি আপোনালোকৰ এই বছৰত আহিব না নাহে তাৰ ওপৰত কম আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব তেতিয়া সকলোখিনি কথা গম পাব যে আহিব না নাই নিউ ভ্যাকেন্সি তো প্ৰথম কথাটো কম আপোনালোকক মানে কি হেৰিৰ ওপৰত কি কাটঅফ কিয় আহা নাই কাটঅফ মানে কি আপোনালোকৰ যেহেতু সিএম ছাৰে কৈছিলে যে মাৰ্চ মাহত আপোনালোকৰ কাটঅফ আহা মাৰ্চ মাহত আপোনালোকৰ ৰিটাৰ্ণ পাতা কথা আৰু চৰকাৰে যেহেতু কলে দুদিনমান সদায় লেট কৰে যেটো ডেট দিয়ে এক্সপেক্টেড ডেট দিয়ে তাতকৈ অলপ মানে কেতিয়াও প্ৰথমত নহয় সোনকালে নহয় দুদিনমান দেৰিকৈ হয় চৰকাৰে যেতিয়া আপোনালোকক মানে কি দিয়ে আৰু ডেটটো দিয়ে তাতকৈ আগত কেতিয়াও নহয় দুদিনমান দেৰিকৈ হয় সো সেইভাবে আপোনালোকৰ কাটঅফটো কেতিয়া মাৰিব পাৰে আপোনালোকক জনাম সো কাটঅফটো আপোনালোকৰ মাৰিলে আপোনালোকৰ কি জানেনে যেহেতু মাৰ্চ মানত ফেব্ৰুৱাৰীত এক্সাম মোৰ মতে হ'ব নালাগে কাৰণ ডেট যেহেতু পালেই ফেব্ৰুৱাৰী আজি 3-4 পালেই সো মাৰ্চ মাহৰ প্ৰথম উইক বা সেকেন্ড উইক মানতে হোৱা চান্স আছে সো এইভাবে কাটঅফটো আপোনালোকৰ 20 তাৰিখৰ ভিতৰতে ফেব্ৰুৱাৰী 20 তাৰিখৰ ভিতৰতে আপোনালোকৰ কাটঅফটো আহাৰ ফুল সম্ভাৱনা আছে আপোনালোকৰ মই আপোনালোকক যেহেতু আগতে আমি এইবিলাক পাই থৈছো চৰকাৰৰ মানে কি চৰকাৰে কিছুমান বস্তু কয় কিন্তু লেট হয় যেহেতু কলে যেটো ডেট দিয়ে মানে তাতকৈ দুদিন কেতিয়াও আগত নহয় দুদিন কিন্তু পিছতহে হয় বুজিছে নহয় সো এইভাবে কৈছো কিন্তু ৰিটাৰ্ণটো আপোনালোকৰ মাৰ্চত হোৱাটো 100% আপোনালোকৰ ৰিটাৰ্ণটো মাৰ্চত হ'বই কিন্তু মানে আপোনালোকৰ কাটঅফটোৰ ওপৰত আপোনালোকে সবে ভাবি আছে ন কাটঅফটো আপোনালোকৰ 20 তাৰিখৰ আগত মোৰ ফালৰ পৰা আহি যাব লাগে 20 তাৰিখৰ ভিতৰত আৰু এটো আজি 3 তাৰিখ হলে আৰু 17 দিনৰ ভিতৰত মোৰ মতে এবি ইউবি এপি আৰু সকলোখিনি কাটঅফটো আহি যাব লাগে আৰু লগতে আপোনালোকে বহুতে সুধি থাকে যে হেৰি কথা কি বুলি কয় নিউ ভ্যাকেন্সি আহিব না নাই সো আপোনালোকক জনাই দিও যে নিউ ভ্যাকেন্সি আহিব কাৰণ এতিয়া বহুতখিনি পুলিশ পাৰ্সনেল হওক সকলো বিভাগৰে মানে বহুতখিনি মানুহ ৰিটায়াৰমেন্ট হৈ আছে সো আৰু ভ্যাকেন্সিও বহুত জেগাত খালি আছে পুলিচতো বহুত ভ্যাকেন্সি খালি আছে আৰু বহুত অন্যান্য কিছুমান জেগাতো বহুত পোষ্ট খালি আছে সো আপোনালোকৰ ভ্যাকেন্সি আহিব কিন্তু আপোনালোকৰ এই ৰিক্ৰুটমেন্ট যিখিনি আছে আপোনালোকৰ ৰিক্ৰুটমেন্ট প্ৰসেছখিনি হৈ যোৱাৰ পিছতহে আপোনালোকৰ নিউ ভ্যাকেন্সি আহিব এতিয়া বৰ্তমান যিখিনি আপোনালোকৰ ভ্যাকেন্সি ওলাই আছে যিখিনি আপোনালোকৰ ৰিজাল্ট দিয়া নাই বা হেৰি কৰা নাই এপইন্টমেন্ট দিয়া নাই আপোনালোকৰ ৰিজাল্ট দি এপইন্টমেন্ট দিয়াৰ পিছত আপোনালোকৰ নিউ ভ্যাকেন্সি আহিব যেটো আপোনালোকৰ হেৰি এবি ইউবি এপি আৰু সকলোখিনিয়ে মানে কি আপোনালোকৰ নিউ ভ্যাকেন্সি আহিব লগতে এডিআৰইউ ভ্যাকেন্সি আহিব হেলথৰ ভ্যাকেন্সি আহিব সকলোখিনি ভ্যাকেন্সি আহিব কিন্তু প্ৰায় আপোনালোকৰ 35000 to 40000 এক্সপেক্টেড ধৰা হৈছে সো আপোনালোকক জনাই দিলো যে নিউ ভ্যাকেন্সি এই বছৰৰ ভিতৰতে আপোনালোকৰ 100% আহিব আৰু যাৰ এবাৰ ধৰি লওক ফিজিক্যালত অকমান মাৰ্ক কমিছে বা হেৰিত অলপ মাৰ্ক কমি যদি বাই চান্স নাহেও আপোনালোকে হাৰ নেমানিব এই বছৰত আকৌ নিউ ভ্যাকেন্সি আছে আপোনালোকে আকৌ নিউ প্ৰিপাৰেচন ভালদৰে লগাব এবাৰ যদি নাপায়ও বাই চান্স কোনোবাই যদি হাৰ নেমানিব কাৰণ ভ্যাকেন্সি আহিবই আপোনালোকৰ 35000 to 40000 ভ্যাকেন্সি আহি আছে সো হাৰ নেমানিব জুখিনি এবাৰ যদি বাই চান্সত ফিজিক্যালতো নাম নাহে যদি হাৰ নেমানিব আপোনালোকৰ নেক্সট ভ্যাকেন্সিত আকৌ পুৰা মানে তাগৰাকো লাগিব মানে পুৰা জোৰ মানে পুৰা লাগিব মানে একে তামাম আৰু কাটঅফৰ কথাটো গম পালে আপোনালোকে কৈছে যেহেতু আপোনালোকৰ 20 তাৰিখৰ ভিতৰত কাটঅফটো আহিব পাৰে কাৰণ আপোনালোকৰ চৰকাৰৰ যিবিলাক মানে কাম কাজবিলাক অলপ সদায় ডিলে হয় যেটো মানে এক্সপেক্টেড দিয়ে তাতকৈ ডিলে হয় মোৰ অনুমানিক যেটো মোৰ আইডিয়া আছে মই আপোনালোকক জনালো যে আপোনালোকৰ কাটঅফটো আপোনালোকৰ 20 তাৰিখৰ ভিতৰত আহিব পাৰে আৰু এতিয়া যদি চৰকাৰে যদি নকৰে আমিতো কাটঅফটো আপোনালোকৰ হেৰিটো আনি দিব নোৱাৰো ন সেইভাবে চৰকাৰে যেটো আপোনালোকৰ ডিসিশন ল'ব সেইমতে হ'ব সো ইমানখিনিয়ে কথা আছিল আজি ভিডিওটো আৰু ইমানখিনি আৰু আপোনালোকে ভালদৰে পঢ়ি থাকক যিখিনি ল'ৰা ছোৱালীয়ে ধৰি লওক প্ৰিপাৰেচন কৰি আছে ভালদৰে প্ৰিপাৰেচন কৰক মানে ভাল মাৰ্ক এটা উঠাবলৈ চেষ্টা কৰক আপোনালোকৰ ৰিটাৰ্ণ সোনকালে হৈ আছে যেহেতু মাৰ্চ মাহৰ ভিতৰত হৈ আছে মে মানত আপোনালোকৰ হয়তো এপইন্টমেন্ট দিব পাৰে সো খানাপাত আপোনালোকে এপইন্টমেন্ট ল'বলৈ মন আছে যদি এতিয়া ভালদৰে পঢ়ি থাকক আৰু বেছি দিন নাই অলপমান হাতত আছে মাজত সময় সো ইমানখিনি ভিডিওটো কেনেকুৱা পালে জনাব লাইক কমেন্ট সাবস্ক্ৰাইব কৰি যদি ভাল লাগে ধন্যবাদ